মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ বাবে গণিতৰ কিছুমান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। মই এইখিনি আৰ্হি প্ৰশ্ন হিচাপে দিছোঁ। ইয়াত আমি প্ৰথম প্ৰশ্নটো চাওঁ। তলৰ কোনটো আকৃতিৰ চুক নাই? অপশ্যন দিয়া আছে বৰ্গ, শংকু, বৃত্ত, ত্ৰিভুজ। ইয়াত চাওঁ আমি চুক নাই বুলি কৈছে। কোনটোৰ চুক নাই? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বৃত্ত। বৃত্তৰ চুকটো নাই। 2 নম্বৰ প্ৰশ্ন। লুডু গুটিটোৰ 4 সংখ্যাটোৰ বিপৰীতে পিঠিত কি থাকিব? তলৰ কোনটো সংখ্যা থাকিব? ইয়াত আমি 4টো দেখিছোঁ। 4টোৰ বিপৰীত ফালে যিটো পিঠিত আছে সেই পিঠিটোত কি সংখ্যা থাকিব খুজিছে? 6 থাকিবনে, 3 থাকিবনে, 2 থাকিবনে, 1 থাকিব? আমি যদি চাওঁ লুডু গুটিৰ বিপৰীত পিঠিকেইটাৰ যিকেইটা সংখ্যা থাকিব সংখ্যাকেইটাৰ যোগফল হ'ব লাগিব 7। এতিয়া ইয়াত 4 আছে। 4 বিপৰীত পিঠিটোত কি সংখ্যা থাকিব বুলি ক'লে আমি 7ৰ পৰা আমি 4টো বিয়োগ কৰি দিম। তাৰমানে কিমান থাকিব? 3। ইয়াত বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰ প্ৰশ্ন। 12 চেণ্টিমিটাৰ সমান। অপশ্যন দিয়া আছে 1200 মিটাৰ, 100 ভাগৰ 12 মিটাৰ, 120 মিটাৰ, 10 ভাগৰ 12 মিটাৰ। আমি জানো যে 100 চেণ্টিমিটাৰ সমান 1 মিটাৰ। 100 চেণ্টিমিটাৰ সমান 1 মিটাৰ। গতিকে 12 চেণ্টিমিটাৰ। 12 চেণ্টিমিটাৰ সমান হ'ব 100 ভাগৰ 12 মিটাৰ হ'ব। 100 ভাগৰ 12 চেণ্টিমিটাৰ সমান 100 ভাগৰ 12 মিটাৰ হ'ব। 4 নম্বৰ প্ৰশ্ন। তলৰ কোনটো 9ৰ এটা গুণিতক? আমি অপশ্যন দিয়া আছে 83, 200, 135, 247। আমি সংখ্যাকেইটাক 9ৰে হৰণ কৰি চাম। 9ৰে হৰণ কৰিলে যদি 9ৰে বিভাজ্য হয় তেতিয়া আমি গম পাম যে কি সংখ্যাটো 9ৰ এটা গুণিতক। আমি যদি 135টো লওঁ, 3 নম্বৰটো লওঁ, 135টো 9ৰে হৰণ কৰি চাওঁ। 9 গুণ 9, 45 থাকিলে 9 5 গুণ 45। তাৰমানে 9 লগত 15 পোন কৰি আমি পালোঁ আমি 135। গতিকে 135টো 9ৰ এটা গুণিতক। চি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ, বাকীকেইটা নহয়। 5 নম্বৰ প্ৰশ্ন। 1 কিলোগ্ৰাম মাছৰ দাম 340 টকা হ'লে 100 গ্ৰাম মাছৰ দাম কিমান হ'ব? ইয়াত দিয়া আছে ABC 60 টকা, 34 টকা, 35 টকা, 74 টকা। আমি জানো যে 1 কিলোগ্ৰাম মানে হ'ল 1000 গ্ৰাম। 1 কিলোগ্ৰাম মানে হ'ল 1000 গ্ৰাম। এতিয়া আমি 1 কিলোগ্ৰামৰ দাম 340 টকা দিয়া আছে। গতিকে 100 গ্ৰামৰ দাম কিমান হ'ব? 1000 গ্ৰামৰ দাম 340 টকা। 100 গ্ৰামৰ দাম হ'লে আমি 100 গ্ৰাম 10টা হ'লে 1000 গ্ৰাম হ'ব। গতিকে আমি 340টোক 10ৰে হৰণ কৰি দিম। তেতিয়া আমি 100 গ্ৰামৰ দাম পাম। 100 গ্ৰামৰ দাম পাবলৈ হ'লে 0 0 কাটি দিলে কিমান হ'ব? 34 টকা হ'ব। 100 গ্ৰামৰ দাম কিমান হ'ব তেতিয়াহ'লে? 34 টকা। বি নম্বৰটো ইয়াত শুদ্ধ হয়। ইয়াত আমি কি কাৰণে 10ৰে হৰণ কৰিলোঁ? কাৰণ 100 গ্ৰাম 10টা হ'লে আমাৰ 1000 গ্ৰাম হ'ব। সেইকাৰণে আমি 10ৰে হৰণ কৰিছোঁ ইয়াত। 6 নম্বৰ প্ৰশ্ন। 50 পূৰণ 12ৰ পূৰণফলৰ লগত তলৰ কোনটো সমান হ'ব? 278 যোগ 125 যোগ 6, 5 পূৰণ 3 পূৰণ 10 পূৰণ 4, 20 পূৰণ 4 পূৰণ 5, 1000 বিয়োগ 500। প্ৰথমতে আমি এইটো পূৰণ কৰি চাম। 50 পূৰণ 12। 50ৰ লগত যদি 12টো পূৰণ কৰোঁ আমি হৈ যাব 600 হ'ব। এতিয়া আমি যদি এইকেইটা যোগ কৰোঁ 278, 125 আৰু 6 যোগ কৰোঁ আমি 600 নাপাওঁ। গতিকে ইয়াৰ সমান নহ'ব। 20ৰ লগত 4 লগত 20 পূৰণ 4 পূৰণ 5 এইটো পূৰণ কৰিলেও আমি 600 নাপাওঁ। 1000ৰ পৰা আমি 500 বিয়োগ কৰিলেও আমি 600 নাপাওঁ। আমি যদি এইকেইটা পূৰণ কৰোঁ 5 পূৰণ 3, 10 পূৰণ 4, 5ৰ লগত 3 পূৰণ কৰিলেও হৈ গ'ল 15, 10ৰ লগত 4 পূৰণ কৰিলেও হৈ গ'ল 40। যদি আমি এইকেইটা পূৰণ কৰোঁ এইটো আমাৰ 600 হ'ব। গতিকে শুদ্ধটো হ'ব আমাৰ অপশ্যন বি। 7 নম্বৰ প্ৰশ্ন। তলৰ কোনটোৰ আকৃতিৰ 6খন তল আছে? অপশ্যন দিয়া আছে পিৰামিড, গোলক, শংকু, ইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইটা। ইটাৰটো 6খন তল আছে। 8 নম্বৰ প্ৰশ্ন। দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটোৰ লগত 2 যোগ কৰিলে হ'ব। আমাক কৈছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা।
আমি জানো দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99 কিন্তু 99টো একৰ ঘৰত 9 আছে এইটো যুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যা তাৰ পিছৰ সংখ্যাটো যদি চাওঁ আমি 98টো দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা কাৰণ একৰ ঘৰত ইয়াত 8 আছে ইয়াৰ লগত 2 যোগ কৰিব লগা আছে 98 ৰ লগত 2 যোগ কৰিলে আমাৰ কিমান হ'ব 100 গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এইটো এটা যাদুৰ বৰ্গ তোমালোকে যাদুৰ বৰ্গ পাইছা ইয়াত দিয়া আছে 18 11 16 13 এই মাজতো খালী ঘৰ 17 14 19 12 যাদুৰ বৰ্গটোৰ খালী ঘৰটোত কি বহিব ইয়াত অপশ্যন দিয়া আছে 20 18 13 15 আমি যাদুৰ বৰ্গ শিকিছিলোঁ যাদুৰ বৰ্গত আমি কি পাম এই শাৰীকেইটা যোগফল স্তম্ভ যোগফল একে সমান আমি যদি 18 11 16 যোগ কৰোঁ আমি পাম 18 11 আৰু 16 45 পাম তাৰমানে এইকেইটা যোগ কৰিলে আমাৰ 45 হ'ব তেনেকৈ 18 13 14 এইটো যোগ কৰিলে আমি 45 পাম এই মাজৰ ঘৰকেইটা যোগ কৰিলে আমি 45 পাম এইকেইটা যোগ কৰিলে আমি 45 পাম এতিয়া চাওঁ আমি ইয়াত আছে 11 আৰু 19 এই মাজত থকা সংখ্যাটোৰ লগত যোগ কৰিলে আমি পাম 45 আমি প্ৰথমতে ইয়াত এই মাজৰ ঘৰটো উলিয়াব হ'লে আমি 11 আৰু 19টো যোগ কৰি চাম 11 আৰু 19 কিমান পালোঁ আমি 30 আমি এতিয়া এই তিনিটাৰ যোগফল 45 গতিকে 45টোৰ পৰা আমি 30টো বিয়োগ কৰিম 45টোৰ পৰা আমি 30টো বিয়োগ কৰিলোঁ কিমান পালোঁ 15 তাৰমানে ইয়াত কিমান বহিব 15 হ'লে গোটেই যোগফল 45 হ'ব গতিকে ইয়াত 2 নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো 2 4 আৰু 12ৰ এটা সাধাৰণ গুণিতক অপশ্যন দিয়া আছে 26 36 46 আৰু 56 ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ 36 কাৰণ 2 লগত যদি আমি 18 পূৰণ কৰোঁ আমি পাম 36 তেনেকৈ 4 লগত যদি 9 পূৰণ কৰোঁ আমি পাম 36 আকৌ 12 লগত 3 পূৰণ কৰিলেও আমি পাম 36 36টো 2 4 আৰু 12ৰ সাধাৰণ গুণিতক হয় এতিয়া বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে PL × 15 = 630 ইয়াত পিৰ মান কিমান এলৰ মান কিমান আমি যে দেখিছোঁ ইয়াত পূৰণ হৈ আছে 15 লগত কিবা এটা সংখ্যা পূৰণ কৰি আমাৰ 630 হৈছে গতিকে আমি পূৰণৰ বিপৰীত প্ৰক্ৰিয়াটো হ'ল হৰণ গতিকে 630ক আমি 15ৰে হৰণ কৰি চাওঁ 630ক আমি হৰণ কৰিম 15ৰে 15 লগত 4 বাৰ দিলে আমাৰ 60 হ'ব 30 থাকিলে 15 লগত 2 বাৰ দিলে আমাৰ কিমান হ'ব 30 আমি কিমান পালোঁ 42 গতিকে ইয়াত পি মানটো আমি এইটো যদি পি বুলি থওঁ পি মান 4 আৰু এলৰ মান কিমান হ'ব 2 আমি চাওঁ এতিয়া পি মান 4 এলৰ মান 2 এই নম্বৰটো ইয়াত শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্ন 1 মিলিমিটাৰ 1 চেণ্টিমিটাৰ কিমান অংশ আমি জানো যে 10 মিলিমিটাৰ সমান 1 চেণ্টিমিটাৰ গতিকে যদি 1 মিলিমিটাৰ হয় 10 ভাগৰ 1 চেণ্টিমিটাৰ হ'ব গতিকে শুদ্ধ উত্তৰ হ'ব ইয়াত চি নম্বৰটো 10 ভাগৰ 1 অংশ 1 মিলিমিটাৰ 1 চেণ্টিমিটাৰ কিমান অংশ 10 ভাগৰ 1 অংশ